দৰঙৰ বিষ্ণুপ্ৰভু সেৱা আশ্ৰমত সত্ৰীয়া নৃত্য, বাদ্য, বৰগীত আৰু চিত্ৰকলা প্ৰতিযোগিতা সম্পন্ন। বিষ্ণুপ্ৰভু সেৱা আশ্ৰম আৰু বৰমপুৰ সংগীত মহাবিদ্যালয়ৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া নৃত্য, বাদ্য, বৰগীতৰ লগতে চিত্ৰকলা প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিষ্ণুপ্ৰভু সেৱা আশ্ৰম পৰিচালনা সমিতিৰ সম্পাদক নৃপেন চহৰীয়াই আধৰা প্ৰতিযোগিতাখনি উদ্বোধন কৰে বিশিষ্ট সংগীত শিল্পী ভৰত ভূষণ নাথে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিষ্ণুপ্ৰভু সেৱা আশ্ৰমৰ মুখ্য পৰিচালক খগেন ডেকা, বিছমিল্লা খা বঁটা প্ৰাপক নৃত্য প্ৰতিয়সী উষাৰাণী বৈশ্য, সেৱা আশ্ৰম পৰিচালনা সমিতিৰ সভাপতি হেমচন্দ্ৰ বৰা, সুকুমাৰ কলাশিল্পী হিতেশ ডেকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। প্ৰতিযোগিতাৰ অন্তত বঁটাসমূহ প্ৰদান কৰে বিশ্ব সংস্কৃতি আৰু পৰিৱেশ সংৰক্ষণ বিভাগৰ ৰাষ্ট্ৰীয় সদস্য ডক্টৰ হেমন্ত কলিতাই। কৃষ্ণ জয় গুৰু শংকৰ। আজি এই বিষ্ণুপ্ৰভু সেৱা আশ্ৰম এক আধ্যাত্মিক আৰু সকলোকে উদ্ধাৰ কৰা এক ব্যৱস্থা লৈ আমি এই বিষ্ণুপ্ৰভু সেৱা আশ্ৰমে আজি 12 বছৰ কাল এটা যুগ আমি গুৰুজনাৰ সৃষ্টিৰ আজি নৃত্য, গীত, বাদ্য আৰু আধ্যাত্মিকতাৰে আমি আগুৱাই আহি আজি 12 বছৰ পাৰ হৈ গ'ল। এই 13 বছৰত ভৰি দিলে। 13 বছৰ হোৱাৰ লগে লগে আমি এই অনুষ্ঠানখন এটা বেলেগ পৰিৱেশেৰে আমি আগুৱাই নিবৰ কাৰণে সদায় গুৰুজনাক সেৱা ধৰি আহি আজি আমি এটা পৰিৱেশটো পাইছোঁ। এই পৰিৱেশটোৰ বাবে আমি বিষ্ণুপ্ৰভু সেৱা আশ্ৰমৰ অন্তৰ্গত বৰমপুৰ সংগীত মহাবিদ্যালয়ে এটা ব্যতিক্ৰমী কাৰ্যপন্থা বুলিয়ে কৈছোঁ। কাৰণ এই ল'ৰা ছোৱালীখিনি যিখিনি দুখীয়া দৰিদ্ৰৰ সীমাৰ তলত বাস কৰে, এই কাৰণ অঞ্চলটোৱে হৈছে এটা দুখীয়া দৰিদ্ৰৰ তলত থকা এই অঞ্চল, খেতিয়ক শ্ৰেণীৰে ল'ৰা ছোৱালী বেছি। গতিকে আমি এটা চিন্তা কৰিলোঁ যে এই ল'ৰা ছোৱালীখিনিক আগুৱাই নিব লাগিলে আমিতো ইয়াতে ফকা ঢোল বজাই থাকিলে আমাৰ নহ'ব। গতিকে আমি ৰাইজক দেখুৱাবৰ কাৰণে আৰু ৰাইজক আমি পঠিয়াই নিয়াবৰ কাৰণে আচলতে আজি প্ৰথম পদক্ষেপ এইটো। ল'ৰা ছোৱালীখিনিক আমি বিনামূলীয়াকৈ তেওঁলোকক প্ৰতিযোগিতামূলক কিছুমান শিক্ষা লৈ আমি আজি আগবাঢ়িছোঁ। তাতে আমাৰ 4টা বিষয়ত আজি তেওঁলোকক প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। নৃত্য, চিত্ৰকলা, বৰগীত, বাঁহী আৰু বাদন, এই 4টা বিষয়তে আমি তেওঁলোকক বিনামূলীয়াভাৱে প্ৰতিযোগিতাৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু ইয়াতে আমি উদ্বোধক বাপক আনিছোঁ। উদ্বোধক বাপে ইতিমধ্যে তেওঁৰ ভাষণত কৈছে গোটেইখিনি। আৰু দ্বিতীয়তে হৈছে আমাৰ যিখিনি আধ্যাত্মিকভাৱে এই অনুষ্ঠানৰ লগত জড়িত বা সহযোগত আমি অনুষ্ঠানখন কৰিছোঁ, তেওঁলোকো আমাৰ লগত জড়িত আছে। তেওঁলোকক সদায় আমি সেৱা ধৰি আহিছোঁ, কাৰণ যিহেতু সেৱামূলক অনুষ্ঠান। ভাবিলোঁ ইয়াতে সহায় কৰিম বুলি, তো সেইটো মানসেৰে এটি প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। ইয়াতে যিহেতু বিভিন্ন বিষয়ৰ ওপৰত ইয়াতে প্ৰশিক্ষণ দিয়া হয়, তাতে আমি আজি প্ৰথম এটি সুজ হিচাপে আমাৰ আজিৰ খোল, নৃত্য আৰু চিত্ৰকলা প্ৰতিযোগিতাৰ লগতে বোধ কৰোঁ বাঁহীও হ'ব ইয়াতে। গতিকে আজি এইটো প্ৰথম পৰ্যায়ত এইটো অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ প্ৰতিযোগিতা। তাৰপিছত আৰু কেইবাটা বিষয়ৰ ওপৰত হ'ব, তাৰপিছত আৰু কেইবাটা বিষয়ৰ ওপৰতে হ'ব, তেনেকুৱাকৈ কৰিম। বিশেষকৈ আৰু এইটো নহয় যে আমি অকল প্ৰথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰে দিম, এইটোও নহয়। আমি যিসকল ল'ৰা ছোৱালীয়ে ভাগ লৈছে, প্ৰতিগৰাকী ল'ৰা ছোৱালীকে আমি একোখনকৈ তেওঁলোকক এখন প্ৰমাণ পত্ৰ বা মানপত্ৰ দিম। আৰু লগতে চিত্ৰকলাখিনি যিখিনি ইয়াতে আজি ভাগ লৈছে, বৰ্তমান চলি আছে, তেওঁলোক সকলোকে আমি একোটা পেঞ্চিল বক্স বা ৰাবাৰ পেঞ্চিল, কালাৰ পেঞ্চিল আমি প্ৰতিগৰাকীকে প্ৰশিক্ষাৰ্থীকে দিম বুলি এইটোৱে মনস্থ কৰিছোঁ। কাৰণ অতি পিছপৰা বুলিও মই নকওঁ, বহুত ভিতৰুৱা অঞ্চল বুলি কৈছোঁ। পিছপৰা শব্দটো ক'লে মোৰ বহুত ভুল হ'ব, মই উঠাই লৈছোঁ। যিহেতু ভিতৰুৱা অঞ্চল, গতিকে ইয়াত যিটো খুব দুখীয়া ল'ৰা ছোৱালী আছে, তেওঁলোকে বহুত সুবিধাৰ পৰা বঞ্চিত। গতিকে আমি তেওঁলোকক এনেকুৱা উৎসাহ উদ্দীপনা দিলেহে তেওঁলোকে আগুৱাই আহিব। গতিকে তেওঁলোকে যিহেতু সমাজৰ ভৱিষ্যত, গতিকে এনেকুৱা এটা উদ্দেশ্য লৈ পেলাই আজি ইয়াতে আগুৱাই আহিছোঁ। আৰু বিষ্ণুপ্ৰভু সেৱা আশ্ৰমত এনেকৈ আহি সেৱাৰে এগৰাকী ইয়াতো অংশগ্ৰহণকাৰী হ'বলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। ধন্যবাদ। দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।